ওলাইছোঁ এফালে যাম এতিয়া। আপোনালোকৰ খবৰ কেনেকুৱা জনাব। আমাৰ ভালেই, সেইবাবে ফুৰিবলৈ ওলালোঁ। ক'ত যাম দেখুৱাম বাৰু, ক'ত যাম কি কৰিম। বাইদেউক লৈ গৈছোঁ লগত, আৰু মা দেউতা যাব আমাৰ। আমি সেয়া গৈ আছোঁ। চাধাৰো পাইছোঁ। এওঁ যি স্পীডত গাড়ী চলাইছে, ডিউটিৰ পৰা অহা দেৰি হ'ল যে, সেইবাবে স্পীডতে গৈছে আৰু টাইম প্ৰায় শেষেই হ'ব হৈছে। গৈ পালোঁ বিপ্লৱহঁতৰ ঘৰ। সকলোৱে চিনি পায় বিপ্লৱ, আমাৰ খুৰা, 3 নম্বৰ খুৰা। খুৰীয়ে খুব সুন্দৰকৈ গাড়ীখনত নিয়ম নীতি কৰি গামোচা এখন পিন্ধালে। আমাৰ এওঁ বহুত সুখী। কাৰণটো কি জানেনে, গাড়ীখন লোৱা এমাহমান হ'ল, এইখনেই প্ৰথম গামোচা পাইছে। এতিয়া আহি গ'লোঁ বিয়ালৈ, আমাৰ ভাইটি মনুলৰ বিয়া। নিয়ম নীতি প্ৰায় শেষেই হওঁ হওঁ হৈছিলে। আমি গোপিনী সমাজখনহে পালোঁগৈ। মা দেউতাক ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰালে, তেওঁলোক ডাঙৰ মোমায়েক মামীয়েক যে। আৰু আমিও বিয়াৰ পৰ্বত কিছু সময় থাকিলোঁ। এই চুনচুনি পলাইছে। আমাৰ এইজন হ'ল সৰু খুৰা। সৰু খুৰা আমাক কৈছে, থুই লগাই ল, তহঁতি দুজনী বৰ শকত হৈছ, মুখ লাগিব, গালত থুই অকণ লগা। এনেকৈ আমাক ধেমালি কৰিছে। খুৰাক লগ পাই পুৰণি কথাবোৰ মনত পৰি গ'ল দেই, বহুত ভাল লাগিল। এতিয়া আমি খানা খাবলৈ আহিলোঁ। খাই মেলি লৈ বোলো অকণমান ফুৰিব যাম। ডাঙৰ মাজু খুৰা, 2 নম্বৰ খুৰাজনৰ ঘৰলৈও যাব লাগিব। এয়া দৰা কইনাক অকণমান ধেমালি কৰিছোঁ। ইজনে সিজনক ভাত খুৱাই দিয়া বুলি কৈছোঁ। সিহঁতে সেইটো নিয়ম বুলি ভাবি সঁচাকৈয়ে ইজনে সিজনে খুৱাই মেলি দিছে। আমিও অকণমান ধেমালি কৰিলোঁ। তাৰপিছতে আমি এতিয়া আমাৰ খুৰা, কনক খুৰা, 2 নম্বৰ খুৰাজনৰ ঘৰলৈ গ'লোঁ। আজি দিনটো বহুত বেছি খুব ভাল লাগিল দেই। পৰিয়ালৰ মানুহবোৰ বিয়া হোৱাৰ পিছত বহু দিনৰ পিছতহে লগ পাওঁ, নহয়নে বাৰু।